ছাৰ বাইদেউসকল গৃহ লোনৰ ছাবচিডিৰ এক বিশেষ সুখবৰ প্ৰকাশ পাইছে যিটো আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ হয় ছাৰ বাইদেউসকল আপোনালোকে ঠিকেই শুনিছে আৰু যি গৃহ লোনৰ যি আপোনালোকে সুদ লাভ কৰে যি ছাবচিডি লাভ কৰে সেই টকা ইতিমধ্যে চৰকাৰে মোকলাই দিছে আৰু যি আপোনালোকৰ ৰাজসাহায্য সুদ নাইবা ছাবচিডি সেই গৃহ লোন সন্দৰ্ভত এয়া চাওক আপোনালোকৰ স্ক্ৰীণত মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতে আজি সামাজিক মাধ্যমত জনাবলৈ দিছে যে সপোনৰ ঘৰ নিৰ্মাণৰ ইচ্ছা সকলোৰে মনত সোমাই থাকে আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এই ইচ্ছা ৰূপায়ণ কৰিবলৈ আপোন ঘৰ আঁচনিৰ পদক্ষেপ গ্ৰহণ কৰিছিল ইতিমধ্যে 43,000 চৰকাৰী কৰ্মচাৰীক 624 কোটি টকা ৰাজসাহায্য প্ৰদান কৰা হৈছে আৰু এই আঁচনিৰ সাফল্য আমি ইয়াৰ সময়সীমা মাৰ্চ 2026 লৈ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু যাৰ ফলত ইয়াৰ দ্বাৰা বুজা গৈছে যে আপোনালোকৰ যে আপোন ঘৰৰ ৰাজসাহায্য সেয়া চৰকাৰে 624 কোটি টকা মোকলাই দিছে তেনেস্থলত আপোনালোকে যদি সেই ৰাজসাহায্য লাভ কৰা নাই তেনেহ'লে আপোনালোকে 1-2 দিনৰ ভিতৰত সেই ৰাজসাহায্য পাবলৈ সক্ষম হ'ব